Hello everyone. আজি আমি হায়াৰ সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ জাতি গঠনৰ প্ৰত্যাহ্বান চেপ্টাৰটোৰ কিছুমান ইম্পৰ্টেন্ট কুৱেশ্যনছ ডিসকাশন কৰিম। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে ট্ৰিষ্ট উইথ ডেষ্টিনি ভাষণটো কোনে প্ৰদান কৰিছিল? আনসাৰটো হৈছে জৱাহৰলাল নেহৰুৱে। জৱাহৰলাল নেহৰুৱে ট্ৰিষ্ট উইথ ডেষ্টিনি ভাষণটো প্ৰদান কৰিছিল। Next question to, on which two issues did the freedom fighters agree upon? স্বাধীনতা সংগ্ৰামী সকলে কি দুটা বিষয়ত সহমত পোষণ কৰিছিল? Answer, প্ৰথমটো হৈছে establishing democracy after independence, অৰ্থাৎ স্বাধীনতাৰ পিছত ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰা, আৰু দ্বিতীয়টো হৈছে the government will be run for the good of all, particularly the poor and the socially disadvantaged groups, অৰ্থাৎ সকলো ভাৰতবাসীৰ কল্যাণৰ হকে কাম কৰাৰ লগতে দুখীয়া নিচলা তথা সামাজিকভাৱে পিছপৰা সম্প্ৰদায়বিলাকৰ মংগলৰ ওপৰত গুৰুত্ব আৰোপ কৰা। Next question, what is the main factor in the partition of India? ভাৰত বিভাজনৰ মূল কাৰকটো কি আছিল? Answer, two nations theory, দ্বিজাতি তত্ত্ব। আৰু কি আছিল এই দ্বিজাতি তত্ত্ব? এই তত্ত্ব অনুসৰি হিন্দু আৰু মুছলমান দুটা হুকীয়া জাতি, আৰু সেয়েহে মুছলমানৰ সামাজিক অৰ্থনৈতিক আৰু সাংস্কৃতিক সুৰক্ষাৰ বাবে মুছলমান সংখ্যাগৰিষ্ঠতা থকা অঞ্চলক লৈ এখন পৃথক ৰাষ্ট্ৰ আৰু হিন্দু সংখ্যাগৰিষ্ঠতা থকা অঞ্চলক লৈ এখন পৃথক ৰাষ্ট্ৰ থকা উচিত। গতিকে এইটোই আছিল এই দ্বিজাতি তত্ত্বৰ মূল বিষয়বস্তু। নেক্সট কুৱেশ্যন, হু ইজ ন'ন এজ ফ্ৰণ্টিয়াৰ গান্ধী? সীমান্ত গান্ধী নামেৰে কোন খ্যাত আছিল? আনসাৰ, খান আব্দুল গফ্ফাৰ খান। খান আব্দুল গফ্ফাৰ খান তেওঁ আছিল সীমান্ত গান্ধী নামেৰে খ্যাত, আৰু তেওঁ দ্বিজাতি তত্ত্বৰ বিৰোধিতা কৰিছিল। নেক্সট কুৱেশ্যন, নেম টু চিটিজ that were divided into communal zones at the time of partition. দেশ বিভাজনৰ সময়ত সাম্প্ৰদায়িক মণ্ডলত বিভাজিত হৈ পৰা দুখন মহানগৰৰ নাম লিখা। আনসাৰ, কলকাতা এণ্ড লাহোৰ। কলকাতা আৰু লাহোৰ। নেক্সট কুৱেশ্যন, নেম টু ষ্টেটছ এফেক্টেড বাই দি পাৰ্টিশ্যন। দেশ বিভাজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা দুখন ৰাজ্যৰ নাম লিখা। আনসাৰটো হৈছে পাঞ্জাব এণ্ড বেংগল। পাঞ্জাব আৰু বেংগল এই দুখন ৰাজ্য দেশ বিভাজনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছিল। নেক্সট কুৱেশ্যনটো, হাউ মেনি পিপল লষ্ট দেয়াৰ লাইভছ ডিউ টু দি আনৰেষ্ট ক্ৰিয়েটেড বাই দ্য পাৰ্টিশ্যন অৱ ইণ্ডিয়া? ভাৰত বিভাজনে সৃষ্টি কৰা অশান্তিৰ ফলত কিমান সংখ্যক লোকৰ প্ৰাণহানি হৈছিল? আনসাৰ, প্ৰায় 5 পৰা 10 লাখ লোকৰ প্ৰাণহানি হৈছিল, আৰু প্ৰায় 80 লাখ লোকে সুৰক্ষিত আশ্ৰয়স্থলীৰ সন্ধানত সীমান্ত অতিক্ৰম কৰিছিল। পুনৰাই কৈছোঁ, প্ৰায় 5 পৰা 10 লাখ লোকৰ প্ৰাণহানি হৈছিল, আৰু প্ৰায় 80 লাখ লোকে সুৰক্ষিত আশ্ৰয়স্থলীৰ সন্ধানত সীমান্ত অতিক্ৰম কৰিছিল। নেক্সট কুৱেশ্যন, হুইচ ৱাজ দ্য লাৰ্জেষ্ট প্ৰিন্সলি ষ্টেট অফ ইণ্ডিয়া? দেশীয় ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি আছিল? আনসাৰ, হায়দৰাবাদ। হায়দৰাবাদ আছিল দেশীয় ৰাজ্যসমূহৰ ভিতৰত আটাইতকৈ ডাঙৰ দেশীয় ৰাজ্য, আৰু হায়দৰাবাদৰ শাসনকৰ্তাজনক নিজাম বুলি কোৱা হৈছিল। নিজাম বুলি কোৱা হৈছিল হায়দৰাবাদৰ শাসনকৰ্তাজনক। আৰু হায়দৰাবাদৰ লগত জড়িত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে
যে হায়দৰাবাদৰ নিজামে 1947 নৱেম্বৰত ভাৰতৰ লগত স্থিতাৱস্থা বাহাল ৰখাৰ এখন এবছৰীয়া চুক্তি সম্পাদন কৰিছিল আৰু সেই চুক্তিখনক কোৱা হৈছিল ষ্টেণ্ডষ্টিল এগ্ৰিমেণ্ট বুলি কোৱা হৈছিল লগতে হায়দৰাবাদৰ লগত জড়িত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট হৈছে হায়দৰাবাদৰ নিজামে জনগণৰ আন্দোলন দমন কৰিবলৈ এটা কুখ্যাত অৰ্ধসামৰিক বাহিনী নিয়োগ কৰিছিল আৰু সেই অৰ্ধসামৰিক বাহিনীটোক কোৱা হৈছিল ৰাজাকাৰ্ছ বুলি কোৱা হৈছিল সেই কুখ্যাত অৰ্ধসামৰিক বাহিনীটোক নেক্সট কুৱেশ্যন দ্য ৰুলাৰ অফ হুইচ প্ৰিন্সলি ষ্টেট ফাৰ্ষ্ট ডিক্লেয়াৰ্ড ইণ্ডিপেণ্ডেন্স আফটাৰ দি এণ্ড অফ ব্ৰিটিছ ৰুল কোনখন দেশীয় ৰাজ্যৰ শাসকে প্ৰথমে ইংৰাজ শাসনৰ অৱসানৰ পিছত স্বাধীন হৈ থকাৰ ঘোষণা কৰিছিল আনসাৰটো হৈছে ট্ৰেভেনকোৰৰ শাসকে প্ৰথমে ইংৰাজ শাসনৰ অৱসানৰ পিছত স্বাধীন হৈ থকাৰ ঘোষণা কৰিছিল আৰু ট্ৰেভেনকোৰৰ শাসকে ঘোষণা কৰাৰ পাছদিনা হায়দৰাবাদৰ নিজামেও স্বাধীন হৈ থকাৰ ঘোষণা কৰিছিল নেক্সট কুৱেশ্যন হাউ মেনি প্ৰিন্সলি ষ্টেটছ ৱেৰ দেয়াৰ এট দ্য টাইম অফ ইণ্ডিপেণ্ডেন্স স্বাধীনতাৰ সময়ত ভাৰতত কিমান দেশীয় ৰাজ্য আছিল আনসাৰ 565 565খন দেশীয় ৰাজ্য আছিল স্বাধীনতাৰ সময়ত নেক্সট কুৱেশ্যন নেম দ্য প্ৰিন্সলি ষ্টেটছ that caused problems in becoming a part of India. ভাৰতৰ অংগৰাজ্য হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰা দেশীয় ৰাজ্যসমূহৰ নাম লিখা গতিকে আনসাৰটো হৈছে জুনাগড় হায়দৰাবাদ মণিপুৰ আৰু কাশ্মীৰ গতিকে জুনাগড় হায়দৰাবাদ মণিপুৰ আৰু কাশ্মীৰ এই দেশীয় ৰাজ্য কেইখনে ভাৰতৰ অংগৰাজ্য হোৱাৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছিল নেক্সট কুৱেশ্যনটো হৈছে নেম টু ষ্টেটছ হুইচ ৱেৰ ওৱান্স ইউনিয়ন টেৰিটৰী এটা সময়ত কেন্দ্ৰীয় শাসিত হৈ থকা বৰ্তমানৰ দুখন ৰাজ্যৰ নাম লিখা আনসাৰত আমি লিখিব পাৰোঁ গোৱা মণিপুৰ ত্ৰিপুৰা ইত্যাদি গোৱা মণিপুৰ ত্ৰিপুৰা আদি নেক্সট কুৱেশ্যন হু said that we have a Muslim minority who are so large in numbers that they cannot even if they want go anywhere else অৰ্থাৎ আমাৰ মুছলমান সংখ্যালঘুৰ সংখ্যা ইমান বেছি যে তেওঁলোকে ইচ্ছা কৰিলেও অন্য ঠাইলৈ যাব নোৱাৰে এই কথাষাৰ কোনে কৈছিল আনসাৰটো হৈছে জৱাহৰলাল নেহৰুৱে কৈছিল এই উপৰোক্ত কথাষাৰ আৰু তেওঁ 15th অক্টোবৰ 1947 উপৰোক্ত কথাষাৰ কৈছিল নেক্সট কুৱেশ্যন when was the states reorganization commission formed ৰাজ্য পুনৰ্গঠন আয়োগ কেতিয়া গঠন কৰা হৈছিল আনসাৰ in 1953 and the important recommendation of this commission was to restructure the Indian states on the basis of language অৰ্থাৎ এই আয়োগৰ পৰামৰ্শ কি আছিল ভাষাৰ ভিত্তিত ভাৰতীয় ৰাজ্যসমূহৰ পুনৰ্গঠন কৰা আৰু ৰাজ্য পুনৰ্গঠন আয়োগৰ গঠন কৰা হৈছিল 1953 Next question when was the States Reorganization Act enacted ৰাজ্য পুনৰ্গঠন আইনখন কেতিয়া গৃহীত হৈছিল আনসাৰ in 1956 1956 চনত ৰাজ্য পুনৰ্গঠন আইনখন গৃহীত হৈছিল আৰু এই আইনৰ অধীনত 14খন ৰাজ্য আৰু 6খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ সৃষ্টি কৰা হৈছিল 14খন ৰাজ্য আৰু 6খন
কেন্দ্ৰীয় শাসিত অঞ্চল ৰাজ্য পুনৰ্গঠন আইনৰ অধীনত সৃষ্টি কৰা হৈছিল আৰু এই আইনখন গৃহীত হৈছিল 1956ত গতিকে ৰাজ্য পুনৰ্গঠন আয়োগখন গঠন কৰা হৈছিল 1953 আৰু ৰাজ্য পুনৰ্গঠন আইনখন গৃহীত হৈছিল 1956ত নেক্সট কোৱেশ্চন নেম ওৱান ষ্টেট created under the State Reorganization Act 1956 1956 চনৰ ৰাজ্য পুনৰ্গঠন আইনৰ ভিত্তিত গঠিত এখন ৰাজ্যৰ নাম লিখা আনসাৰত আমি লিখিব পাৰো বিহাৰ আসাম ওয়েস্ট বেংগল আদি বিহাৰ অসম পশ্চিম বংগৰ কথা আমি লিখিব পাৰো নেক্সট কোৱেশ্চন Who was the Governor General at the time of partition? ভাৰত বিভাজনৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল আনসাৰটো হৈছে লৰ্ড মাউণ্টবেটেন লৰ্ড মাউণ্টবেটেন আছিল ভাৰতৰ গভৰ্ণৰ জেনেৰেল ভাৰত বিভাজনৰ সময়ত আৰু গভৰ্ণৰ জেনেৰেল লৰ্ড মাউণ্টবেটেনে 1947 চনৰ 3 জুন তাৰিখে এখন আঁচনি বা পৰিকল্পনা ঘোষণা কৰিছিল আৰু সেই পৰিকল্পনাখনক কোৱা হৈছিল মাউণ্টবেটেন প্লান বা 3 জুন প্লান বা মাউণ্টবেটেন প্লান বুলি সেই পৰিকল্পনাখনক কোৱা হৈছিল আৰু এই আঁচনিখনৰ জৰিয়তে বা প্লানখনৰ জৰিয়তে ভাৰতবৰ্ষক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক ৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল নেক্সট কোৱেশ্চন which was the first state in India that was formed on linguistic basis ভাষাৰ ভিত্তিত সৃষ্টি কৰা ভাৰতৰ প্ৰথম ৰাজ্যখন কি আছিল আনসাৰটো হৈছে অন্ধ্ৰ প্ৰদেশখন ভাষাৰ ভিত্তিত গঠন কৰা প্ৰথম ৰাজ্য আছিল ভাৰতত আৰু কিমান চনত গঠন কৰা হৈছিল 1953 1953 চনত নেক্সট কোৱেশ্চন Which state of India was first to hold an election based on universal adult franchise অৰ্থাৎ স্বাধীন ভাৰতৰ কোনখন ৰাজ্যত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হৈছিল আনসাৰ মণিপুৰত পোনপ্ৰথমে সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত হৈছিল ভাৰতত আৰু সেই সময়ত মণিপুৰৰ ৰজা কোন আছিল বাৰু তো সেই সময়ত মণিপুৰৰ ৰজা আছিল মহাৰাজ মহাৰাজ বুধচন্দ্ৰ আছিল সেই সময়ৰ মণিপুৰৰ ৰজা আৰু মণিপুৰৰ ৰজা মহাৰাজ বুধচন্দ্ৰই 1948 চনৰ জুন মাহত ৰাজ্যখনত সাৰ্বজনীন প্ৰাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰাইছিল বা সেই সময়ত নিৰ্বাচন অনুষ্ঠিত হৈছিল গতিকে যদি প্ৰশ্নটো সোধা যায় যে মণিপুৰে কেতিয়া সাংবিধানিক ৰাজতন্ত্ৰ বা কনষ্টিটিউচনেল মনাৰ্কিৰ পৰিচয় পাইছিল তেতিয়া আমি উত্তৰত লিখিব লাগিব 1948 চনত 1948 চনত নেক্সট কোৱেশ্চন When did Haryana become a state? হাৰিয়ানাই কেতিয়া পৃথক ৰাজ্যৰ মৰ্যাদা পাইছিল আনসাৰটো হৈছে in 1966 1966 চনত আৰু হাৰিয়ানাক কোনখন প্ৰদেশৰ পৰা পৃথক কৰা হৈছিল হাৰিয়ানাক পাঞ্জাব প্ৰদেশৰ পৰা 1966 চনত হাৰিয়ানাৰ উপৰিও আমি অন্যান্য কিছুমান ৰাজ্যৰ বিষয়েও অলপ চাই লৈছো প্ৰথমতে আমি নাগালেণ্ডৰ বিষয়ে কৈছো তো নাগালেণ্ডৰ সৃষ্টি হৈছিল 1963 চনত 1963 নাগালেণ্ডৰ সৃষ্টি হৈছিল মেঘালয়ৰ সৃষ্টি হৈছিল 1972 মণিপুৰ আৰু ত্ৰিপুৰা যি দুখন প্ৰথমে কেন্দ্ৰীয় শাসিত অঞ্চল আছিল আৰু এই দুখনেও ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল 1972 চনত
আৰু অৰুণাচল প্ৰদেশ আৰু মিজোৰামৰ সৃষ্টি হৈছিল 1987 চনত অৰুণাচল প্ৰদেশৰ এটা পুৰণা নাম আছিল আৰু সেই অৰুণাচলৰ পুৰণা নামটো আছিল নেফা নেফাৰ ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি ইয়াৰ উপৰিও অন্য কিছুমান ৰাজ্য যেনে ঝাৰখণ্ড ছত্তীশগড় আৰু উত্তৰাঞ্চল এই ৰাজ্যকেইখনেও পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল আৰু লাভ কৰিছিল 2000 চনত 2000 চনত ঝাৰখণ্ড ছত্তীশগড় আৰু উত্তৰাঞ্চলে পৃথক ৰাজ্যৰ মৰ্যাদা লাভ কৰিছিল লগতে আমি এই ৰাজ্যকেইখন কোন কেইখন ৰাজ্যৰ পৰা উৎপত্তি হৈছিল সেই বিষয়ে আমি অলপ গম লৈ লৈছো ঝাৰখণ্ডৰ সৃষ্টি হৈছিল বিহাৰৰ পৰা ছত্তীশগড়ৰ সৃষ্টি হৈছিল মধ্যপ্ৰদেশৰ পৰা আৰু উত্তৰাঞ্চল যিখন বৰ্তমান উত্তৰাখণ্ড বুলিও জনা যায় সেইখনৰ সৃষ্টি হৈছিল অৰ্থাৎ উত্তৰাঞ্চলৰ সৃষ্টি হৈছিল উত্তৰ প্ৰদেশৰ পৰা নেক্সট কোৱেশ্চন What was the Muslim population of India in the 1951 census? 1951 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান সংখ্যক লোক মুছলমান আছিল 12% লোক মুছলমান আছিল বা কোৱেশ্চনটো এনে ধৰণৰ হ'ব পাৰে যে ভাৰত বিভাজনৰ সময়ত কিমান সংখ্যক মুছলমান মানুহে ভাৰতত বসবাস কৰিছিল আনসাৰটো হ'ব 12% নেক্সট কোৱেশ্চন When was the bilingual state of Bombay divided? Bombay কিমান চনত ভাষা ভিত্তিত ভাগ কৰা হৈছিল আনসাৰটো হৈছে in 1960 1960 চনত বম্বে প্ৰদেশক ভাষা ভিত্তিত ভাগ কৰা হৈছিল আৰু বম্বে প্ৰদেশখনক 1960 চনত দুখন ৰাজ্যত ভাগ কৰা হৈছিল আৰু সেই ৰাজ্য দুখন আছিল মহাৰাষ্ট্ৰ আৰু গুজৰাট এই দুখন ৰাজ্যলৈ ভাগ কৰা হৈছিল বম্বে প্ৰদেশক 1960 চনত নেক্সট কোৱেশ্চনটো হৈছে When was Mahatma Gandhi died? মহাত্মা গান্ধীৰ কেতিয়া মৃত্যু হৈছিল আনসাৰটো হৈছে 1948 ৰ 30th January 1948 চনৰ 30 জানুৱাৰীত নেক্সট কোৱেশ্চন Who was Vallabhbhai Patel? Vallabhbhai Patel কোন আছিল আনসাৰটো হৈছে First Deputy Prime Minister and First Home Minister of India অৰ্থাৎ ভাৰতৰ প্ৰথম উপপ্ৰধানমন্ত্ৰী আৰু প্ৰথম গৃহমন্ত্ৰী আছিল বল্লভভাই পটেল আৰু তেখেতক লৌহ মানৱ বুলিও কোৱা হৈছিল আৰু বল্লভভাই পটেলে দেশীয় ৰাজ্যসমূহ একত্ৰীকৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল নেক্সট কোৱেশ্চন When was the Nagpur Congress session held? কোন চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশন বহিছিল আনসাৰ 1920 1920 চনত কংগ্ৰেছৰ নাগপুৰ অধিৱেশন বহিছিল আমাৰ নেক্সট কোৱেশ্চন When was the struggle for survival published? অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম কেতিয়া প্ৰকাশিত হৈছিল আনসাৰ 26th July 1953 26 জুলাই 1953 চনত অস্তিত্ব ৰক্ষাৰ সংগ্ৰাম বা struggle for survival প্ৰকাশিত হৈছিল আৰু আজিৰ আমাৰ অন্তিমটো প্ৰশ্ন What is division of hearts? হৃদয়ৰ বিভাজন বুলিলে কি বুজা আনসাৰটো হৈছে হৃদয়ৰ বিভাজনে ভাৰতক দ্বিখণ্ডিত কৰি ভাৰত আৰু পাকিস্তান নামেৰে দুখন পৃথক ৰাষ্ট্ৰ গঠনক বুজায়